নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি দিলাইছে চাকৰি দিলাইছে মানে অসম চৰকাৰ BSS RV ৰিক্ৰুইটমেণ্ট 2025 যিটো নেকি আপোনালোকৰ বীৰংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ওলাইছে তো আপোনালোকৰ ইয়াতে যিটো 13টা পোষ্ট আছে ইয়াতে আপোনাৰ টোটাল 13টা পোষ্টত টিচিঙৰ পোষ্ট হ'ব তো বন্ধু বান্ধৱীসকল জষ্ট সম্পূৰ্ণ ইনফৰমেশ্যন কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো বন্ধু বান্ধৱীসকল আপোনালোকৰ প্ৰথমতে ইয়াত যিটো এপ্লাই কৰা লাষ্ট ডেট সেইটো 28 জানুৱাৰী 2025 দিয়া হৈছে যিটো আপোনালোকৰ বীৰংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় পোষ্ট ওলাইছে সেইটো আপোনালোকৰ গোলাঘাটত হ'ব ইয়াতে আপোনালোকৰ 13টা প্ৰফেছাৰ এছিষ্টেণ্ট প্ৰফেছাৰ এণ্ড এছিষ্টেণ্ট প্ৰফেছাৰ পোষ্ট আছে তো বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজৰ যিসকল কেণ্ডিডেট এই পোষ্টসমূহত ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব প্ৰথমতে যে আপোনালোকৰ যিটো প্ৰফেছাৰ পোষ্ট হয় সেইটো আপোনালোকৰ টোটাল 6টা পোষ্ট ওলাইছে ইয়াতে আপোনালোকৰ ডিপাৰ্টমেণ্ট মেনশ্যন কৰা আছে যিটো নেকি আপোনাৰ আছামিজ কম্পিউটাৰ চায়েন্স ইকনমিক্স ইংলিছ পলিটিকেল চায়েন্স ছচিয়লজি এইকেইটা ডিপাৰ্টমেণ্টত আপোনালোকৰ পোষ্ট খালী হৈছে তাৰপিছত দিছে আপোনালোকৰ ইয়াতে পে স্কিল আপোনালোকৰ ষ্টাৰ্টিং 1,44,200 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব তাৰপিছত 2,18,200 টকালৈকে পাব তাৰপিছত আপোনালোকৰ 2 নম্বৰ পোষ্টটো দিছে এছ'চিয়েট প্ৰফেছাৰ পোষ্ট যিটো নেকি আপোনাৰ টোটেল পোষ্ট 6টা আছে ইয়াতে আপোনাৰ ডিপাৰ্টমেণ্ট নেম মেনশ্যন কৰিছে যিটো নেকি আছামিজ ইকনমিক্স আৰু পলিটিকেল চায়েন্সত ইয়াত পোষ্ট খালী হৈছে তো আপোনালোকৰ ইয়াতে পে স্কিলটো দিছে যিটো আপোনালোকৰ 1,31,400 টকাৰ পৰা ষ্টাৰ্টিং হ'ব তাৰপিছত আপোনালোকৰ ইয়াত শেষলৈকে আপোনালোকৰ ইয়াতে 2,70,100 টকালৈকে ইয়াতে পাব তাৰপিছত আপোনালোকৰ ইয়াতে 3 নম্বৰ পোষ্টটো দিছে যিটো নেকি এছিষ্টেণ্ট প্ৰফেছাৰ পোষ্ট হয় ইয়াত আপোনালোকৰ অনলি এটা পোষ্ট খালী হৈছে ইয়াৰ ডিপাৰ্টমেণ্টটো ইংলিছ ডিপাৰ্টমেণ্ট হ'ব তাৰপিছত আপোনালোকৰ ইয়াতে পে স্কিলটো দিছে যিটো নেকি 57,700 টকাৰ পৰা ষ্টাৰ্টিং হ'ব আৰু আপোনালোকৰ শেষলৈকে 1,82,400 টকালৈকে ইয়াতে পে স্কিল পাব তাৰপিছত আপোনালোকৰ ইয়াতে দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যনটো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় শিক্ষক আৰু অন্যান্য শৈক্ষিক কৰ্মচাৰী নিযুক্তিৰ বাবে ন্যূনতম অৰ্হতাৰ ওপৰত UGC নিয়মাৱলী আৰু উচ্চ শিক্ষাৰ মানদণ্ড ৰক্ষা ব্যৱস্থা মানে আপোনালোকে ইয়াতে যিটো ডিপাৰ্টমেণ্টত এপ্লাই কৰিব সেই ডিপাৰ্টমেণ্টৰ ছাবজেক্টটোত আপোনালোকে মাষ্টাৰ কৰা হ'ব তেনেহ'লে আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে ইয়াতে দিছে চিটিজেনশ্বিপ এপ্লিকেণ্ট মষ্ট বি চিটিজেনশ্বিপ ইণ্ডিয়া মানে আপোনালোকে এই পোষ্টত এপ্লাই কৰা কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব তেনেহে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজ বিচৰাইছে এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াতে 2,500 মানে 2,500 টকা আপোনালোকে পে' কৰিব লাগিব আৰু আপোনালোকে এই 2,500 টকাটো নন ৰিফাণ্ডেবল হয় এইটো ৰিফাণ্ডেবল নহয় পইচাটো তাৰপিছত আপোনালোকে একাউণ্ট নাম্বাৰ IFC কোড এইকেইটা দিয়া হৈছে যিটো নেকি ষ্টেট বেংক অফ ইণ্ডিয়া গোলাঘাট ব্ৰাঞ্চ দিয়া আছে তাৰপিছত আপোনালোকে ইয়াতে দিছে লাষ্টত ইম্পৰ্টেণ্ট কিছুমান ডেটছ যিটো নেকি আপোনাৰ ষ্টাৰ্টিং ডেট মানে এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো আপোনালোকৰ নৱেম্বৰ 6 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈ গৈছিলে তাৰপিছত ইয়াতে আপোনালোকৰ এপ্লাই কৰা যিটো ছাবমিটেড লাষ্ট ডেট অন্তিম তাৰিখটো দিছে জানুৱাৰী 28 তাৰিখলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত লাষ্টত দিছে আপোনালোকে কিছুমান ইয়াতে ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংক যিটো নেকি আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম সেইটো আপোনালোকে ক্লিক গৈ পিনি আপোনালোকে ৰেজিষ্টাৰ কৰি অনলাইন কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে যদি অফিচিয়েল নটিফিকেশ্যন চাওঁ বুলি ভাবিছে তেনেহ'লে ক্লিক গৈ পিনি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব বিচাৰিলে আপোনালোকে ক্লিক গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এপ্লাই কৰা লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে গৈ পিনি চেক আউট কৰক তো বন্ধু বান্ধৱীসকল আজিৰ আপডেট ইমানেই আছিলে এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম